গুৰুত্বপূৰ্ণ খবৰ এবাৰ ইজৰাইলত নিষিদ্ধ হৈছে মালদ্বীপত নিষিদ্ধ হৈছে ইজৰাইলী আৰু তাৰ পাছতে ভাৰত ভ্ৰমণ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে ভাৰত ভ্ৰমণৰ অনুৰোধ প্ৰদান কৰা হৈছে কিয় এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম ভাৰতৰ পৰ্যটন উদ্যোগৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ভাৰতত বৃদ্ধি পাব পৰ্যটকৰ সংখ্যা ইজৰাইলী পৰ্যটকক মালদ্বীপ ভ্ৰমণত নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু মালদ্বীপ চৰকাৰে নিষিদ্ধ কৰিলে ইজৰাইলী পৰ্যটকক গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মালদ্বীপ চৰকাৰে নিষিদ্ধ কৰিলে অন্যহাতে ইজৰাইলে মালদ্বীপৰ পৰিৱৰ্তে ভাৰত ভ্ৰমণৰ নিৰ্দেশ ইজৰাইলী পৰ্যটকৰ মালদ্বীপৰ পৰিৱৰ্তে আন্দামান নিকোবৰ ভ্ৰমণৰ অনুৰোধ জনোৱা হৈছে ভাৰতৰ পৰ্যটন উদ্যোগৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভাৰতত বৃদ্ধি পাব পৰ্যটকৰ সংখ্যা গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইজৰাইলী পৰ্যটকক ভাৰত ভ্ৰমণৰ অনুৰোধ জনোৱা হৈছে মালদ্বীপৰ পৰিৱৰ্তে আন্দামান নিকোবৰ দ্বীপপুঞ্জত ভ্ৰমণৰ অনুৰোধ জনোৱা হৈছে অনুৰোধ প্ৰদান কৰা হৈছে ভাৰতত বৃদ্ধি পাব পৰ্যটকৰ সংখ্যা আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰতত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব ইজৰাইলী পৰ্যটকক মালদ্বীপ ভ্ৰমণত নিষিদ্ধ কৰা হৈছে আৰু তাৰ পাছতে আন্দামান নিকোবৰ দ্বীপত ভ্ৰমণ কৰাৰ অনুৰোধ জনোৱা হৈছে ইজৰাইলৰ চৰকাৰৰ তৰফৰ পৰা অন্যহাতে ইজৰাইলে মালদ্বীপৰ পৰিৱৰ্তে ভাৰত ভ্ৰমণৰ নিৰ্দেশ দিছে ইজৰাইলী পৰ্যটকক ইজৰাইলী যিসমূহ পৰ্যটক আছে যিসমূহ পৰ্যটকে বিদেশ ভ্ৰমণ কৰে মালদ্বীপত ভ্ৰমণ কৰাৰ কথা যাৰ আছিল তেওঁলোকক ভাৰত ভ্ৰমণৰ অনুৰোধ জ্ঞাপন কৰা হৈছে অনুৰোধ জনোৱা হৈছে আৰু তেওঁলোকক ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ বা ভাৰতৰ বিভিন্ন ধৰণৰ পৰ্যটন ক্ষেত্ৰলৈ অহাৰ অনুৰোধ জনোৱা হৈছে যিহেতু মালদ্বীপত নিষিদ্ধ কৰা হৈছিল ইজৰাইলী পৰ্যটকক আৰু তাৰ পাছতে এই বৃহৎ সিদ্ধান্ত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ পাছতেই ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ বাবে দেশৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এটা আশাৰ ৰেঙনি অহা পৰিলক্ষিত হৈছে ভাৰতত বৃদ্ধি পাব এতিয়াৰে পৰা পৰ্যটকৰ সংখ্যা আৰু ভাৰতত বৃদ্ধি পাব পৰ্যটকৰ সংখ্যা আমি ইতিমধ্যে উল্লেখ কৰিছো মালদ্বীপ চৰকাৰে নিষিদ্ধ কৰিলে ইজৰাইলী পৰ্যটকক আৰু তাৰ পাছতে ইজৰাইলী পৰ্যটকসকলক ভাৰত ভ্ৰমণ কৰাৰ অনুৰোধ জ্ঞাপন কৰা হৈছে